আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। এবাৰ নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাসকলক কৈছিল যে তোমালোক মিম্বৰৰ ওচৰলৈ আহা। সাহাবাসকল সকলোৱে কাষ চাপি গ'ল। তাৰ পিছত হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মিম্বৰৰ প্ৰথম সোপানত ভৰি মুবাৰক ৰাখিয়েই ক'লে আমিন। আকৌ যেতিয়া দ্বিতীয় সোপানত ভৰি মুবাৰক ৰাখিলে তেতিয়াও ক'লে আমিন। আকৌ যেতিয়া তৃতীয় সোপানত ভৰি মুবাৰক ৰাখিলে তেতিয়া ক'লে আমিন। খুতবাৰ শেষত হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মিম্বৰৰ পৰা অৱতৰণ কৰিলে, সাহাবাসকলে আৰজ কৰিলে, ইয়া ৰাসূলুল্লাহ, আজি আমি আপোনাৰ পৰা মিম্বৰত উঠাৰ সময়ত এনে কিছুমান কথা শুনিলো যি ইতিপূৰ্বে কদাপিও শুনা নাই। প্ৰত্যুত্তৰত হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, সেই সময়ত হযৰত জিব্ৰাইল আলাইহিস সালাম মোৰ সন্মুখত আহিছিল। মই যেতিয়া মিম্বৰৰ প্ৰথম সোপানত ভৰি ৰাখিলো তেতিয়া তেওঁ ক'লে, সেইজন ধ্বংস হওক যি ৰমজান পালে অথচ তাৰ মাগফিৰাত নহল। মই ক'লো আমিন। দ্বিতীয় সোপানত ভৰি ৰখাৰ সময়ত তেওঁ ক'লে, সেই ব্যক্তি ধ্বংস হওক যাৰ সন্মুখত আপোনাৰ নাম লোৱা সত্ত্বেও দৰুদ নপঢ়িলে। মই ক'লো আমিন। আকৌ তৃতীয় সোপানত ভৰি ৰাখোতেই তেওঁ ক'লে, সেই ব্যক্তি ধ্বংস হওক যি তাৰ পিতৃ মাতৃক অথবা উভয়ৰ কোনো এজনক বৃদ্ধাৱস্থাত পালে অথচ তেওঁলোকে তাক জন্নতি নকৰিলে। মই ক'লো আমিন।